কংগ্রেস নেতা রাহুল গান্ধীর বিরুদ্ধে এজাহার হলো হুজাই পুলিশে। বিজেপির অনুসূচিত জাতি মোর্চার হুজাই জেলা সভাপতি পুতুল দাস এই এজাহার করেছেন। কংগ্রেস নেতা রাহুল গান্ধীর বিরুদ্ধে তার অভিযোগ, রাহুল অনুসূচিত জাতি সহ অন্যান্য পিছপড়া জাতি এবং জনগোষ্ঠীর মধ্যে উস্কানিমূলক ও বিভাজনকারী মন্তব্য করেছেন। কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে আপোনালোকে দেখিছে কেইদিনমান আগত তেখেতে আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান মন্তব্য দি আছে যি মন্তব্যৰ দ্বাৰা আমাৰ মাজত বিভেদ সৃষ্টি কৰি আছে। আৰু তেখেতে কৈছে তেওঁলোকে যদি চৰকাৰত আহে আমাৰ যিটো সংৰক্ষণ আছে SC OBC ST এইবিলাক সব উঠাই দিব। আৰু এইবিলাক কোৱাৰ কাৰণে আমাৰ ভাৰতৰ যিবিলাক এই কেটাগৰীৰ মানুহবিলাক আছে তেওঁলোকৰ মাজত এটা বিভেদ সৃষ্টি হৈছে। আৰু ভাৰতৰ যিটো সংবিধান আছে এই সংবিধানৰ ওপৰত তেখেতে সদায় এনেকুৱা বিৰোধী মন্তব্য দি আহিছে। তাৰ বাবে আমি আজি হুজাই থানাত তেখেতৰ এগেইনষ্টত এটা এজাহাৰ দিছোঁ হুজাই জিলা SC মোৰ্চাৰ তৰফৰ পৰা। আৰু তেখেতক সকীয়াই দিব বিচাৰিছোঁ তেখেতে যাতে এনেকুৱা মন্তব্যবিলাক দি আমাৰ মাজত বিভেদ সৃষ্টি নকৰে। কেৱল ৰাহুল গান্ধীয়ে নহয়, আমি দেখিছোঁ তেখেতৰ যি পূৰ্বপুৰুষ আছে জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি আমাৰ ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, তেওঁলোকে সদায় আমাৰ SC OBC আৰু STৰ ওপৰত এনেকুৱা বিৰোধমূলক মন্তব্য দি আছে। আৰু আজি আমি গোটেই ভাৰতবৰ্ষত প্ৰত্যেক জিলাই জিলাই আমি এনেকুৱা এজাহাৰ দিছোঁ। আৰু তেখেতক অতি সোনকালে তেখেতৰ যি সাংসদ তেওঁৰ কৰ্তন হ'ব লাগে আৰু তেখেতক চৰকাৰে উচিত ব্যৱস্থা ল'ব লাগে, তাৰ বাবে আমি এজাহাৰ দিছোঁ। যিটো SC বা তেওঁলোকৰ যিটো সংৰক্ষণ সেইটো উঠাই দিব বুলি কোৱাৰ বিৰুদ্ধে আপোনালোকে গুচক। হয়, তেখেতে SC ST আৰু OBC তেখেতে যেতিয়া চৰকাৰত আহিব এইটো উঠাই দিব বুলি কোৱাৰ কাৰণে আমাৰ ভাৰতৰ প্ৰত্যেকজন SC ST OBC মানুহৰ মাজত ভয় আহিছে, আকাংক্ষা আহিছে। আৰু তেওঁলোকে কৈছে এনেকুৱা এজন ব্যক্তি আচলতে তেওঁ সমাজত কি কৰিব বিচাৰিছে। তাৰ বাবে আমি আজি SC মোৰ্চা হুজাই জিলা হৈ এখন এজাহাৰ দিছোঁ ৰাহুল গান্ধীৰ বিৰুদ্ধে। হুজাই প্রতিনিধির প্রতিবেদন, গণ আওয়াজ।